নমস্কাৰ পাত্ৰীলৈ স্বাগতম জনাইছো। কাৰ্বি আংলঙৰ চকীহোলাৰ ৰং খেলনাৰ কালাপাহাৰত উদ্ধাৰ অভিযান আছে অব্যাহত। বৃহস্পতিবাৰে নিশাৰ ভাগত ভূপতিত হৈছিল এখন সুখয় 30 MKI বিমান। উৰেটো নিশা যোৰহাটস্থিত বায়ুসেনা আৰক্ষী লগতে সেনাবাহিনীৰ বৃহৎ দলে অব্যাহত ৰাখিলে উদ্ধাৰ অভিযান। আজি পুৱা সূৰ্যোদয় হোৱাৰ লগালগ অতি ত্বৰান্বিত গতিতে উদ্ধাৰ অভিযান চলোৱা হৈছে। দুৰ্ঘটনাস্থলীতে উদ্ধাৰ কৰা হৈছিল বিমানখনৰ ভগ্নাৱশেষ লগতে মানুহৰ ক্ষত বিক্ষত মাংসপিণ্ড। আঙুলি হাতকে ধৰি শৰীৰৰ ভিন্ন অংগ উদ্ধাৰ কৰা হৈছিল অভিযানত। আৰু যোৰহাটৰ এয়াৰফ'ৰ্চ ষ্টেচনৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া উৰা মাৰিছিল বিমানখনে। সন্ধিয়া 7:42 বিমানখনৰ সৈতে শেষবাৰৰ বাবে হৈছিল সংযোগ। যোগাযোগ শেষবাৰ হৈছিল 7:42 আৰু তাৰ পিছত কোনো ধৰণৰ যোগাযোগ আৰু তাৰ খুব কম সময়ৰ পিছতে এটা বিকট শব্দ শুনিছিল, একুৰা জুই দেখিছিল এই অঞ্চলটোৰ বাসিন্দাসকলে। বিমানখনত দুজন পাইলট থকাৰ সন্দেহ কৰা হৈছে। বৰ্তমানেও জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ। দীৰ্ঘ সময় ৰেডাৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল বিমানখন। কাৰ্বি আংলঙৰ চকীহোলাৰে উৰণৰ সময়ত বিচ্ছিন্ন হৈছিল ৰেডাৰৰ সৈতে সংযোগ। অৱশ্যে এতিয়াও হয়তো সময় লাগিব এই দুৰ্ঘটনাৰ কাৰণ কি সেয়া উদ্ধাৰ কৰিবলৈ, কিন্তু চকীহোলাৰ ৰং খেলনাৰ কালাপাহাৰত উদ্ধাৰ অভিযান অব্যাহত আছে। কিছু কিছু সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ফাইটাৰ জেট, এখন অত্যাধুনিক ফাইটাৰ জেট আৰু সুখয় 30 MKI সেয়া ভাৰতৰ এয়াৰফ'ৰ্চৰ বায়ুসেনা বাহিনীৰ অন্যতম শক্তি। কি হ'ল শেষ মুহূৰ্তত সেয়া এতিয়াও ক'ব পৰা নাযায়। হয়তো আৰু কিছু সময় লাগিব, কিন্তু নিশাৰ ভাগতে উদ্ধাৰ কৰা হৈছিলে। এই যি ঠাইত উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈছিলে আৰু তাৰ সমান্তৰালকৈ তাত বৃহৎ যি সেনাৰ লোকৰ উপৰিও তাত আৰক্ষীৰ টীম উপস্থিত হৈছিল, বায়ুসেনা বাহিনীৰ লোক উপস্থিত হৈছিল। যোৰহাটৰ পৰা সন্ধিয়া উৰা মাৰিছিল আৰু এয়া প্ৰশিক্ষণৰত এখন সুখয়। প্ৰশিক্ষণৰত অৱস্থাত এই বিমানখন ভূপতিত হ'ল। কেনেকৈ হ'ল, কি দুৰ্ঘটনা ঘটিল? দীৰ্ঘ সময় ৰেডাৰৰ পৰা কোনো বিচ্ছিন্ন হৈ আছিল, ৰেডাৰৰ পৰা নোহোৱা হৈ আছিল, অৰ্থাৎ বিচ্ছিন্ন হৈ পৰিছিল যোগাযোগ। আৰু শেষ যিটো যোগাযোগ সেয়া 7:42 হৈছিলে। আৰু একাংশ স্থানীয় লোকে জনোৱা মতে 7:50 সেয়া তেওঁলোকে শব্দ শুনিছিল আৰু একুৰা জুই। আৰু তাৰ পিছতে ৰং খেলনাৰ যিডোখৰ ঠাই দুখন পাহাৰৰ মাজত অৱস্থিত যি দুৰ্ঘটনাস্থলী, তাত সমীপত বা তাৰ কিছু আচলতে দুৰ্গম অঞ্চল, কিন্তু তাৰ কাষতে মানুহৰ ভিৰ যথেষ্টখিনি হ'বলৈ আৰম্ভ কৰিছিল। একাংশ কৈছে যে কিছু ফ্লাই কৰিছিল আৰু বৃহস্পতিবাৰে যেতিয়া এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল তাৰ পিছতে ততাতৈয়াকৈ তাত উপস্থিত হ'ল বায়ুসেনাৰ উদ্ধাৰকাৰী বাহিনী, আৰক্ষীৰ টীম উপস্থিত হ'ল। ৰং খেলনাৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান আৰু লগতে তাত সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এতিয়া এই বিমানখনৰ ভগ্নাৱশেষৰ গুৰুত্বপূৰ্ণ অংশ উদ্ধাৰ কৰিব লাগিব আৰু উদ্ধাৰ অভিযান চলিছে। আৰু তাৰ পৰা হয়তো এই যি দুৰ্ঘটনাৰ কাৰণ কি হ'ব পাৰে সেয়া জানিব পৰা যাব। কিন্তু এনেকুৱা এটা দুৰ্ঘটনাক লৈ অঞ্চল জুৰি শোকৰ ছাও পৰিছে। প্ৰশিক্ষণৰত অৱস্থাত দুৰ্ঘটনাত পতিত হয় যুদ্ধ বিমানখন। এক্সযোগে ভাৰতীয় বায়ুসেনাই নিশ্চিত কৰিছে এইখিনি তথ্য। এই প্লেনতো উৰি আহিছে, এটা আৱাজটো বেলেগ ধৰণৰ আহিছে। এতিয়া ফটককে তাত গৈ ওপৰ সিফালে গিৰিত মানে ধোঁৱা ওলাইছে, ভঙা মানে জুই ওলাইছে, ক্ৰেছ হৈছে। জুই দেখিছে, পুৰা পোহৰ দেখিছে, গাঁৱলৈকে পোহৰ হৈ গৈছে। জাগাটো সেইটো পাহাৰটো, এইটো আমাৰ কোলা পাহাৰ, লংপি বুলি কয় এইটো পাহাৰ। এনে কিমান মান ওপৰত হ'ব পাৰে? এইটো আপোনাৰ 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ মিনিমাম তাৰ কিবা জুই দেখাটো 3 ছেকেণ্ড মান, 3 ছেকেণ্ড 4 ছেকেণ্ড এনেকুৱা। ঘটনাটো কিমান সময়ত হৈছিল? 7:30 এনেকুৱা হয়। প্লেন দেখিছে নি আপুনি? প্লেনে দেখিছে, প্লেনটো সোমোৱা দেখিছে? সোমা দেখিছে। মানে পাহাৰত খুন্দা মাৰিলে নি? পাহাৰত মানে ইয়াৰ পৰা দেখাটো পাহাৰত খুন্দা মাৰা নহয়, এই পাহাৰ দি ওপৰ তলত দি সোমাই গৈছে। তাৰপিছতে জুইটো পুৰা
ওলাই গৈছে কিবা ফাইটাৰ নে কিনে আহি পেলাই তাত আৰু এনেকা পৰা নিচিনা গম পাই যাতে জুই উঠিছে আৰু কিমান সময় দেখিছিলে 750 নিচিনা হৈছে জুই দেখিছিলে আপোনাক জুই দেখিছে এইটো কি জেগা ক'ত লৈছিলে নে এইটো চিকিহলা বহুত ডাঙৰকে জুই জ্বলিছে বহুত ডাঙৰকে জুই কি পাহাৰ এইটো কি পাহাৰ এইটো আমাৰ খোলা পাহাৰ বুলি কওঁ কমলা পাহাৰ কয় ন 7টামান বাজিত হৈছে 7টামান বাজিত সময়তে এইটো মানে বিমানখন মানে ক্ৰেছ হৈছে 7টামান বজাত আমি যেতিয়া দেখিছোঁ তেতিয়া উৰি আছে উৰি থাকোঁতে আমি চাই থাকোঁ কেতিয়াবা মানে এনজয় হিচাপত আৰু আমি আশে পাশে উৰি থাকে না তেতিয়া আমি যেতিয়া শেষত দেখি পালোঁ মানে চাপৰ উৰি আছে আৰু আহি গ'ল চাপৰ পূৰা আৱাজ ডাঙৰকৈ শুনিছিলোঁ তাৰপিছত চালোঁ এইফালে ছেকেণ্ডতে মানে আৱাজ পালে আৰু ধমকৈ মাৰি দিছে তাৰপিছত জুইটো পূৰা কিবা হৈ গ'ল তাৰপিছত কোনোবা নাই পাহাৰৰ ওপৰত হয় এইটো এই ওচৰত নহয় পাহাৰৰ ওপৰত মানে পূৰা ধামাকা হৈ গ'ল এইটো আমি যেতিয়া আমি ছাছপেক্ট কৰিছোঁ এইটো মানে এইটো বিমানখনেই ক্ৰেছ হৈছে সেইকাৰণে সকলো ঠাইডোখৰ নাম কি ঠাইডোখৰ নাম মানে এইটো অঞ্চলত আমি যিটো চিনাকি কৰাটো ইংলং ইকো বুলি কয় ইংলং ইকো আশে পাশে হ'ব জেগাডোখৰ হ'ব পাৰে কিন্তু ইংলং ইকো বোলে এইটো অঞ্চলতো হয় চকীহলা প্ৰকাণ্ড শব্দ আমি শুনিছোঁ এনেকুৱা আৱাজ শুনিছোঁ চবেই শুনিছোঁ সেইকাৰণে ৰাইজে আহি আছে ইয়াতে সেইকাৰণে চবেই দেখি আৰু আমিতো দেখাওঁতে এইটো মানে বিমানখন উৰি থাকে আমাৰ আশে পাশে যিটো ইহঁতে এক্সাৰচাইজ কৰিছে নে কি কৰিছে আমি দেখি থাকোঁ তেতিয়াতে আমি বিশালকেইটা শব্দ আহিলোঁ মানে একদম চাপৰকৈ আহিছোঁ তেতিয়া চাপৰ অহাৰ লগে লগে মানে ধামাকাটো আমি শুনি পালোঁ মানে কঁপি গ'ল মানে জেগাত পাইছে চব মানুহ কিমান হাজাৰ নিচিনা মানুহ থাকি আছে তাত উঠি যাই আছে কিছুমানতো আহি আছে এনেকুৱা হৈছে চব জেগাত জংঘলৰ ভিতৰতে চব সোমাই পিনে জেগাতে চাই আছে এইটো টুকুৰা টুকুৰি চব পেলাই আছে না কি জেগা কয় এইটো এনেইতো চাংটি লাংচো মানে এইটো পাহাৰটো কোলা পাহাৰ বোলে কৈ আছে মানুহবিলাক কোৱাটো কি এক্সিডেণ্ট কি হৈছিলে এক্সিডেণ্ট মানে মই ইমানটো নাজানো মানে আমি গাঁৱত পৰা দেখি পোৱা সময়তে এনেকুৱা আৱাজটো বেলেগ আৱাজ ওলাই থাকে না পুৰা জুই নিচিনা যাই আছে তো একদম ফুটি গ'ল তাত আৱাজটো মানুহৰ তাতে চব পৰিছে এনেকুৱা দেখি পাইছে মৰিছে নেকি মানুহটো মৰিছে মানে মাংস টুকুৰা টুকুৰিটো ওলাই দেখি পাইছে সিহঁতৰ যিটো পাইলটৰ মানুহ গৈ আছে ন ওপৰলৈ গৈ আধা ৰাস্তালৈকে গৈ আছে এতিয়া মই উপস্থিত আছো কাৰ্বি আংলঙৰ চকীহলাৰ কালা পাহাৰত আৰু কালা পাহাৰতে সংঘটিত হৈছে সুখয় 30 যিখন যুঁজাৰু বিমান সেই বিমানখন দুৰ্ঘটনাত পতিত হৈছে মোৰ কেমেৰা সতীৰ্থই দেখুৱাব মোৰ পিছফালে যিটো পাহাৰ আছে সেইটোৱে হ'লগে কালা পাহাৰ আৰু অতি দুৰ্গম অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া 7:45 এখন ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত নিশাৰ পৰা বৰ্তমান পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত আছে অতি দুৰ্গম অঞ্চলত যিহেতু দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু ইতিমধ্যে সেই স্থানত বায়ু সেনাৰ এটা বৃহৎ দলে অভিযান অব্যাহত ৰাখিছে আৰক্ষী লোক তাত উপস্থিত আছে কামাণ্ডো বাহিনী তাত উপস্থিত আছে আৰু এটা কথা ক'ব লাগিব বৃহস্পতিবাৰে সন্ধিয়া ঠিক 7:45 এই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু তাৰ পিছতেই এক ভয়ংকৰ বিকট শব্দ কৰি আচলতে যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত হয় আৰু তাৰ পিছতেই সমগ্ৰ চকীহলাৰ এই যিটো অঞ্চল এই অঞ্চলটোত এক হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয় তাৰ পিছতেই আৰক্ষীৰ লোকসকল উপস্থিত হৈ বায়ু সেনা বিভাগৰ যোৰহাটৰ যি বিষয়ববীয়া দল আছে তেওঁলোক আহি ইয়াত উপস্থিত হয় আৰু বৰ্তমানে উৰেটো নিশা উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বৰ্তমান পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত আছে মোৰ লগত একাংশ লোক আছে যিসকল লোকে ইতিমধ্যে সেই দুৰ্গম অঞ্চলটোত গৈ দুৰ্ঘটনাগ্ৰস্ত যিখন যুঁজাৰু বিমান সেই যুঁজাৰু বিমানখন প্ৰত্যক্ষ কৰিছে আৰু তেওঁলোকেনো কি দেখিলে মই পোনে জানিব বিচাৰিম কি দেখিলাগে হয় আমি যোৱা ৰাতি খবৰটো পাই প্ৰায় 9টামান বজাত আমি উক্ত পাহাৰটোলৈ গৈ পেলাই আমি যাওঁতে প্ৰায় 4 ঘণ্টাৰ বাট অতিক্ৰম কৰি গৈ শেষত আমি যেতিয়া পালোঁ তাত মানে বিমানখন একদম চূৰ্ণ বিচূৰ্ণ হৈ পৰি আছে মানে বহুত দূৰলৈকে তাৰ অংশসমূহ পৰি আছে আৰু তাত যিখিনি নিয়োজিত যিসকল আছে তেওঁলোকে উদ্ধাৰ অভিযান পুৰা অব্যাহত ৰাখিছে আৰু লগতে তেওঁলোকে একদম কটকটীয়া নিৰাপত্তা বেষ্টনীৰে মানে সেই বস্তুসমূহ যাতে কোনেও লৈ যাব নোৱাৰে তাৰ পৰা আৰু তাত যিসকল সেই মুহূৰ্তত গৈ তাত উপস্থিত হৈছে তেওঁলোকক মানে তাত বিশেষ দেৰি থাকিবলৈ দিয়া নাই তেওঁলোকে যিসকলে গৈছে তেওঁলোকক চাই পেলাই লগালগ তেওঁলোকে তাৰ পৰা পঠিয়াই দিছে আৰু আমি মানুহৰ বা কোনোবা লোকৰ কিবা সন্ধান পাইছে নেকি
তাত এজন লোকৰ সন্ধান পাইছে। তেখেতৰ যি মানে শৰীৰৰ অংগ যিবিলাক মানে য'ত ত'ত পৰি থকা তেওঁলোকে পাইছে আৰু তাত দুজন আছিলে বুলি কৈছে। এজন কিন্তু আমি থকা পৰ্যন্ত তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিলে। আমি তাৰ পৰা উভতনিৰ যাত্ৰা আমাৰ হৈছিলে। তাৰ পৰা ঠিক প্ৰায় আমাৰ 2টামান বজাত আমি তাৰ পৰা উভতি আহিছিলোঁ। আৰু তেওঁলোকে জনাইছে যে তাত ক্ষত বিক্ষত মৃতদেহ তেওঁলোকে প্ৰত্যক্ষ কৰিছে, অৰ্থাৎ পাইলট দুগৰাকী থাকিব পাৰে। পাইলট সন্দৰ্ভত কোনো ধৰণৰ তথ্য এতিয়ালৈকে অহা নাই পোহৰলৈ। Sukhoi 30 MKI যিখিনি তথ্য প্ৰত্যক্ষদৰ্শীসকলে দিছে, তেওঁলোকে কৈছে যে সেইখিনি সময়ত প্ৰায় 7:30 বাজিছিল। তেওঁলোকে যিখিনি ভাষ্য দিছে, ঠিক তেনে সময়তে তেওঁলোকে Sukhoi 30 উৰি যোৱা বা যুদ্ধ বিমান বা ফাইটাৰ জেট, ভাৰতীয় বায়ু সেনাৰ জেট উৰা তেওঁলোকে আকাশত দেখিছিল, কিন্তু খুব তলেৰে, অৰ্থাৎ খুব ল' ফ্লাই কৰিছিল আৰু চকুৰ পলকতে তেওঁলোকৰ সেই দুৰ্ঘটনাটো হৈছিল। অৰ্থাৎ পাহাৰৰ আনটো পাৰে বা অকণমান আঁতৰত তেওঁলোকে দেখিছিল যে বিমানখন প্ৰচণ্ড শব্দ কৰি ভূপতিত হৈ গৈছে। এতিয়া কি হ'ব পাৰে এই কাৰণ, ট্ৰেইনিঙৰ বাবে প্ৰশিক্ষণৰত অৱস্থাত আছিল এই Sukhoi 30 MKIখন। যোৰহাটৰ পৰা উৰা মাৰিছিল। যোৰহাটৰ পৰা প্ৰায় 60 কিলোমিটাৰমান নিলগত কাৰ্বি আংলঙত এই স্থানত এই দুৰ্ঘটনা সংঘটিত হৈছে। চকীহোলাত নিশাৰ পৰা যথেষ্ট লোকৰ ভিৰ দেখা গৈছে আৰু উদ্ধাৰকাৰী বাহিনীও আছে। আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ সৈতে। ধ্ৰুৱজ্যোতি, চাবলৈ গ'লে এই ঘটনাটোক লৈ উদ্ধাৰ অভিযান অব্যাহত থাকিব আৰু ভালে কিছু ঘণ্টা, কিয়নো তাত প্ৰত্যেকটো সামগ্ৰী হয়তো উদ্ধাৰ কৰিব। ইতিমধ্যে তাত স্থানীয় লোকসকলে তেওঁলোকে কৈছে যে গোটেই এৰিয়া কৰ্ডন কৰি তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে। নতুন কি তথ্য আপোনাৰ হাতত আহি পৰিছে? বিশেষকৈ পাইলট দুগৰাকী আছিল বুলি কোৱা হৈছে। হয় গীতাশ্ৰী, চাওক, যোৱা দিশা আচলতে যিটো ঘটনা সংঘটিত হয় আচলতে এক দুখজনক ঘটনা বুলি ক'ব লাগিব। ভাৰতীয় বায়ু সেনাৰ যিখন আচলতে যুঁজাৰু বিমান আচলতে কাৰ্বি আংলঙৰ যি চকীহোলাৰ যি কালাপাহাৰ নামৰ যিটো অঞ্চল আছে, সেই অঞ্চলত আচলতে যি সংযোগ বিচ্ছিন্ন হৈ এক দুৰ্ঘটনা পতিত হৈছিল। আৰু পতিত হোৱাৰ পিছতে আৰু আমি সেই জেগালৈ যি দুৰ্ঘটনাগ্ৰস্ত জেগা আছে, সেই জেগালৈ আমি নিশাই আমি আচলতে ৰাওনা হৈছিলোঁ। আৰু অতিকৈ দুৰ্গম অঞ্চল বুলি ক'ব লাগিব, কাৰণ সাধাৰণ মানুহ আচলতে সেই জেগালৈ যোৱাটো বহুত কঠিন পথ। কাৰণ পাহাৰৰ যি একা বেকা বাট আৰু পাহাৰৰ যি ওখ যি পাহাৰ, সেই পাহাৰ বগাই আচলতে সেই অঞ্চললৈ যাব লাগে। আৰু আমি নিশাৰ ভাগতে আমি সেই জেগালৈ যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু বহু লোকে আচলতে আমাক তাত যোৱাত বাধাও প্ৰদান কৰিছিল যে এই নিশাৰ ভাগত এই অঞ্চললৈ যোৱাটো বৰ কঠিন হ'ব। গতিকে আপোনালোকে যদি পাৰে আপোনালোকে পুৱাৰ ভাগত তালৈ ৰাওনা হ'ব। কাৰণ ধ্ৰুৱজ্যোতি ৰাজখোৱা, এইখিনি আমাক জনাওক। তাত স্থানীয় লোকসকলে জনাইছে, অৰ্থাৎ য'ত জনবসতি আছে তাৰ পৰা এই ঠাইলৈকে ভালে কিছু দূৰ আছে, হয়তো কেইবা কিলোমিটাৰো হ'ব। আৰু তাত হয়তো পাহাৰৰ মাজৰ সিপাৰে এই ঘটনাটো ঘটা বুলি একাংশই দেখা বুলি তেওঁলোকে জনাইছে। অৰ্থাৎ একেবাৰে পাহাৰেৰে আবেষ্টিত এটা অঞ্চল। হয়, নিশ্চয়। আচলতে যি জনবসতিৰ পৰা বহু ভিতৰত আচলতে এই পাহাৰৰ যিটো ঘটনাটো সংঘটিত, আৰু কেইবাটাও আচলতে পাহাৰ পাৰ হৈ সেই পাহাৰটো আচলতে পায় বুলি আমাক স্থানীয় লোকে জানিব দিছিল। আৰু তেওঁলোকে জনাইছে যে খুব তলেৰে উৰা মাৰিছিল। বিমানখন ভূপতিত হোৱাৰ মাত্ৰ কেইটামান ক্ষণ পূৰ্বে খুব ল' ফ্লাই কৰিছিল। আৰু তাৰপিছত এই যিখন আচলতে এইখন এখন লং ৰেঞ্জ মাল্টি ৰ'ল ফাইটাৰ জেট, এই বিমানখন খুব তলেৰে ফ্লাই কৰে বা তেনেকুৱা হয়তো তেওঁলোকে ট্ৰেইনিঙৰ সময়ছোৱাত তেওঁলোকে তেনেকুৱা মেনুভাৰ কৰে। কিন্তু ইয়াত কি হ'ল, স্থানীয় লোকে কেৱল এইটোৱে জনাইছে যে তলেৰে উৰা মাৰিছে, শব্দ হৈছিলে, শব্দ শুনি তেওঁলোকে চাইছে আৰু তাৰপিছত তেওঁলোকে সেই জুইকুৰা দেখিছেই। হয়, আচলতে স্থানীয় লোকে আমাক সেই ভাষ্য দিছে যে যিখন ফাইটাৰ জেট আছে সেই ফাইটাৰ জেটখন তলে আহিছিল আৰু জুই দেখিছিল, এটা শব্দ শুনিছিল। শব্দ শুনাৰ পিছতে তেওঁলোকে যেতিয়া জুই দেখিছে, জুই দেখাৰ পিছত তেওঁলোকে গম পাইছিল যে ফাইটাৰ জেটখন আচলতে দুৰ্ঘটনাত পতিত হৈছে বুলি। আৰু তাৰপিছতে তেওঁলোক কিন্তু তালৈ ৰাওনা হৈছিল সেই জেগালৈ। তেওঁলোকে সেই ফাইটাৰ জেটখন ক'ত দুৰ্ঘটনা হৈছে সেই জেগা চাবলৈ তেওঁলোকে কিন্তু ৰাতিয়ে আচলতে ৰাওনা হৈছিল সেই স্থানলৈ। আমি দেখিও আছো যে উদ্ধাৰ অভিযানৰ বাবে ভাৰতীয় বায়ু সেনাৰ লোক উপস্থিত হৈছে, স্থানীয় আৰক্ষীৰ সহযোগিতা, লগতে সেনা বাহিনীৰ সহযোগিতাত এটা বৃহৎ উদ্ধাৰকাৰী টীম তাত বৰ্তমান উদ্ধাৰ অভিযান চলাই আছে। ধ্ৰুৱজ্যোতি। হয়, আচলতে নিশ্চয়কৈ আচলতে নিশাৰ ভাগতে আচলতে বায়ু সেনাৰ এটা বৃহৎ দল লগতে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছিল। আৰু
আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ, তেওঁলোকে কিন্তু কোনো ধৰণৰ আমাক আচলতে মন্তব্য প্ৰদান কৰা নাই। যেতিয়ালৈকে আমি তাত উপস্থিত আছিলোঁ আৰু তেতিয়ালৈকে কোনো ধৰণৰ আমাক মন্তব্য প্ৰদান কৰা নাছিলে বিদাসী। দুগৰাকী পাইলটৰ কথা কোৱা হৈছে, হয়তো লাহেকৈ সেই তথ্যখিনি আহিব পোহৰলৈ, কিন্তু এই ঘটনাটোত ইয়াত কিছু শৰীৰৰ অংগ উদ্ধাৰ কৰা হৈছে আৰু অত্যন্ত স্পৰ্শকাতৰ এটা ঘটনা। আৰু ইয়াত বিমানখন ভূপতিত কেনেকৈ হ'ল সেইবোৰ প্ৰশ্ন থাকিব। খুব শক্তিশালী এখন বিমান Sukhoi 30 MKI। Sukhoi 30 MKI দীৰ্ঘ দূৰত্বৰ এখন যুদ্ধযান, অৰ্থাৎ ইয়াক লং ৰেঞ্জ আৰু ইয়াক মাল্টি ৰোল বিমান বুলি কোৱা হয়। এই যিটো দুৰ্ঘটনা সংঘটিত হৈছে, এটা পাহাৰীয়া অঞ্চল। আমাৰ সতীৰ্থ ধ্ৰুৱজ্যোতিয়ে গোটেইখিনি শেহতীয়া আপডেট জনাই গৈ আছে। ৰাছিয়াৰ নিৰ্মাণকাৰী সংস্থা Sukhoi প্ৰস্তুত কৰিছিল এই মডেল, আৰু এয়া আচলতে ৰাছিয়াৰ Sukhoi মডেল, ৰাছিয়ান বিমান, আৰু শেহতীয়াকৈ হেলে এই বিমানখন বনায়। আৰু দুৰ্ঘটনাগ্ৰস্ত এই Sukhoi 30 MKIখন ভাৰতীয় বায়ু সেনাৰ বাবে হেল তথা হিন্দুস্তান এৰোনটিক্স লিমিটেডে নিৰ্মাণ কৰে। শেহতীয়াকৈ 2024 চনৰ জুন মাহতো দুৰ্ঘটনাগ্ৰস্ত হৈছিলে এখন Sukhoi। মহাৰাষ্ট্ৰৰ নাছিকত দুৰ্ঘটনাগ্ৰস্ত হৈছিলে একেধৰণৰ এটা ইনচিডেণ্ট। আৰু তাৰ পূৰ্বে 2023 জানুৱাৰী মাহত গোৱালিয়ৰত বায়ু সেনা ঘাটিৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল আন এখন Sukhoi 30। বৰ্তমানলৈকে ভাৰতত দুৰ্ঘটনা হৈছে 13খনকৈ Sukhoi বিমান। দুৰ্ঘটনাগ্ৰস্ত Sukhoi বিমান বৰ্তমানলৈকে ভাৰতত 13খন। আৰু এই যিটো শেহতীয়া ঘটনা কি হৈছিল, ধ্ৰুৱজ্যোতি আমাক জনাই আছে। ধ্ৰুৱজ্যোতি, বায়ু সেনাৰ ফালৰ পৰা জনোৱা হৈছে যে ট্ৰেইনিঙত আছিল এই বিমানখন, ট্ৰেইনিঙৰ বাবে ব্যৱহাৰ কৰা হৈছিলে, উৰা মাৰিছিল যোৰহাটৰ পৰা পোনপটীয়াকৈ প্ৰায় 60 কিলোমিটাৰমান নিলগত এই বিমানখনৰ এই ভয়ানক দুৰ্ঘটনা। হয়, নিশ্চয়কৈ যি যোৰহাটৰ পৰা আচলতে প্ৰায় 60-70 কিলোমিটাৰ আচলতে ডিষ্টেঞ্চত এই ঘটনাটো সংঘটিত হৈছে। আৰু যিহেতু যোৱা নিশাই আচলতে প্ৰায় 9-9:30 মান বজাত আচলতে যিটো দল, বায়ু সেনাৰ যিটো এটা বৃহৎ দল তাত গৈ উপস্থিত হৈছিল। আৰু উপস্থিত হোৱাৰ পিছতে তেওঁলোকে সমগ্ৰ অঞ্চলটো আচলতে পৰীক্ষা কৰিছে। আৰু পৰীক্ষা কৰাৰ ক্ষেত্ৰত আমাক তেওঁলোকৰ কেইজন পাইলট আছিল বা তেওঁলোকৰ কাৰোবাৰ নাম বা তেওঁলোকৰ কোনখন বিমানত আচলতে পাইলট গৈছিল বা কোনো ধৰণৰ কিন্তু তথ্য আমাৰ হাতত প্ৰকাশ কৰা নাছিল গীতাশ্ৰী। নিশ্চয়কৈ, আৰু ধন্যবাদ আমাক এইখিনি আপডেট আপুনি দিলে। আপুনি আৰু অধিক যদি তথ্য লাভ কৰে আমি আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম, যিহেতু তাত স্থানীয় লোকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতি আছে আমাৰ আনগৰাকী সাংবাদিক। আৰু পোনপটীয়াকৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ফোনযোগে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰাৰ সৈতে। গৌতম, যিখিনি তথ্য এতিয়ালৈকে আমাৰ হাতত আছে, ভাৰতীয় বায়ু সেনায়ো জনাইছে যে ট্ৰেইনিং পাৰপাছত আছিল, বিমানখন উৰা মাৰিছিল যোৰহাট এয়াৰবেছৰ পৰা, আৰু তাৰ পিছত এই দুৰ্ঘটনা প্ৰায় 60 কিলোমিটাৰমান নিলগত। হয়, নিশ্চয়কৈ গীতাশ্ৰী, চাওক, কালি যেতিয়া আমি দেখা পাইছিলো, যিহেতু যোৰহাটৰ যিটো বায়ু সেনা ষ্টেচন আছে ৰৰিয়াত, তাৰ পৰা যেতিয়া টেক অফ কৰে এনেধৰণৰ Sukhoi বিমান, যুঁজাৰু বিমানসমূহে, তেতিয়া অতি বিকট শব্দ কৰি উৰা মাৰে। আৰু কালিও আমি দেখা পাইছিলো প্ৰায় 6:45 তেনেধৰণৰ প্ৰায় 6খন Sukhoi যুঁজাৰু বিমানে যোৰহাট নগৰৰ ওপৰেদি উৰা মাৰিছিলে। আৰু তাৰে কিছু সময় পিছত তাৰে এখন Sukhoi যি Sukhoi 30 যি MKI বিমান কাৰ্বি আংলঙৰ সেই পাহাৰত ভূপতিত হৈছিলে আৰু দুৰ্ঘটনাগ্ৰস্ত হৈছিলে। আৰু তাৰ কাৰণ বৰ্তমানলৈকে নিশ্চিত কৰিব পৰা নাই। আৰু দুগৰাকী পাইলট, সেই পাইলট দুগৰাকী আমি নাম পাইছো, এগৰাকী হৈছে স্কোৱাড্ৰন লিডাৰ অনুজ, আৰু আনজন হৈছে পাইলট ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ, আৰু এগৰাকী নেভিগেশ্যনত আছিলে, আৰু এগৰাকী বিমানখন চলাইছিলে পাইলট আছিলে। আৰু যিহেতু কালি নিশাই ৰেস্কিউ অপাৰেশ্যন চলিছিলে, আৰু যোৰহাট এয়াৰফৰ্চ ষ্টেচনৰ পৰা যোৱা এটা বিশাল বাহিনীয়ে হেলিকপ্টাৰৰ পৰা তেওঁলোকক এয়াৰড্ৰপ কৰিছিলে। আৰু তাতে তেওঁলোকে পাহাৰৰ ওপৰত নামি আৰু স্থানীয় যি আৰক্ষী আছিলে, আৰু স্থানীয় আৰক্ষী একাংশ লোকৰ সহায়ত গৈ ঘটনাস্থলীত নিশা প্ৰায় 12 বজাৰ আশে-পাশে উপস্থিত হৈছিলে। তাত ধ্বংসাৱশেষখিনি তেওঁলোকে দেখা পাইছিলে। আৰু তাতকৈ দুখজনক কথাটো যে তাত মানৱ শৰীৰৰ অংগ প্ৰত্যংগ সিঁচৰিত হৈ পৰি থকা দেখা পোৱা গৈছিলে। গতিকে যি দুগৰাকী পাইলট তেওঁলোকে শেষ মুহূৰ্তত ইজেক্ট কৰিবলৈ সক্ষম হৈছিল নে নাই, বা তাত পৰি থকা যিসমূহ মাংসপিণ্ড, সেয়া এজন পাইলটৰ নে দুজন পাইলটৰ সেই এতিয়ালৈকে নিশ্চিত কৰিব পৰা হোৱা নাই। আৰু যিহেতু
স্থানীয় ৰাইজে এটা কথা জানিবলৈ দিছে যে যিটো পাহাৰ আছিলে প্ৰায় 1.5-2 কিলোমিটাৰ উচ্চতাৰ সেই যিটো কালা পাহাৰ, সেই কালা পাহাৰত গৈ এই যিখন যুঁজাৰু বিমান, সেই যুঁজাৰু বিমানখনে আকস্মিকভাৱে পাহাৰত খুন্দা মাৰিছিল নে কোনো কাৰিকৰী বিজুতিত এটা অগ্নিপিণ্ডলৈ পৰিণত হৈ সেই বিমানখন পাহাৰত ভূপতিত হৈছিল। গৌতম, এটা কথা তেওঁলোকে জনাইছে স্থানীয় একাংশ লোকে, আৰু প্ৰায় 3 গৰাকী মানে কৈছে যে তেওঁলোকে তলেৰে অৰ্থাৎ খুব ল' ফ্লাই কৰিছিল আৰু তাৰ পিছত চকুৰ পলকতে সেই ঘটনাটো ঘটি গৈছিল, অৰ্থাৎ কিবা বিজুতি ঘটি ল' ফ্লাই কৰিছিল। কিন্তু আমি জানো যে সাধাৰণতে সুখৰ দৰে এখন ফাইটাৰ জেট, যাক মাল্টি ৰ'ল বা লং ৰেঞ্জ এখন ফাইটাৰ জেট বুলি কোৱা হয়, আৰু ভাৰতৰ অন্যতম শক্তি বুলি কোৱা হয় বায়ুসেনাৰ, তেনেকুৱা ধৰণৰ মেনুভাৰ কৰে। কিন্তু শেষ মুহূৰ্তত কি হ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন। হয় নিশ্চয়কৈ গীতাশ্ৰী চাওক, যিটো ল' ফ্লাইটৰ কথা কোৱা হৈছে, যোৰহাটবাসী বিশেষকৈ যোৰহাট নগৰবাসীৰ ৰাইজ এই দৃশ্যৰ সৈতে অতিকৈ পৰিচিত, কিয়নো যেতিয়া আমি দেখা পাওঁ যে যেনেধৰণৰ মেনুভাৰ কৰে সুখয় যি 30 MKI যি যুঁজাৰু বিমান বা অন্যান্য বহুকেইখন যুঁজাৰু বিমানে, যিহেতু তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈ আছে যোৰহাট এয়াৰফ'ৰ্চ ষ্টেচনৰ পৰা, আৰু তাৰ বাবে তেওঁলোকে এনেধৰণৰ মেনুভাৰ কৰে বা অতি ল' ফ্লাইট কৰে। যোৰহাট নগৰৰ ওপৰেদি যেতিয়া এনেধৰণৰ কলা কৌশল তেওঁলোকে প্ৰদৰ্শন কৰে বা কলা কৌশল তেওঁলোকে প্ৰশিক্ষণৰ এক অন্তৰ্গত হিচাপে তেওঁলোকে যেতিয়া এনেধৰণে উৰে, তেতিয়া আমিও ভাবো যে এই ইমান তলেৰে কেনেধৰণে এই যুঁজাৰু বিমানখন উৰিছে, আৰু তেওঁলোকে ডগ ফাইট যিধৰণে কৰে কেতিয়াবা আমি সেই দৃশ্যও দেখা পাওঁ। যোৰহাটবাসী অতিকৈ পৰিচিত এনেধৰণৰ দৃশ্যৰ সৈতে। আৰু যিহেতু কাৰ্বি আংলঙৰ স্থানীয় লোকসকলেও কৈছে যে কাৰ্বি আংলঙৰ সেই পাহাৰৰ আশে পাশে এনেধৰণৰ যুঁজাৰু বিমান প্ৰায়ে তেওঁলোকে প্ৰত্যক্ষ কৰে আৰু তেওঁলোকে সেয়া চাই থাকে। হয়তো ট্ৰেইনিং পাৰপাছৰ বাবে বা প্ৰশিক্ষণৰ বাবে হয়তো সেই ধৰণৰ কাৰ্বি আংলঙৰ আশে পাশে হয়তো প্ৰায়ে তেনেকৈ বিমানবোৰ উৰুৱা হয়। গৌতম, হয় নিশ্চয়কৈ তাৰ স্থানীয় লোকে জানিবলৈ দিছে যে ট্ৰেইনিং পাৰপজত কাৰ্বি আংলঙৰ ওপৰেদি সেই এনেধৰণৰ যুঁজাৰু বিমান তেওঁলোকে প্ৰায় প্ৰত্যক্ষ কৰে, আৰু কালিও তেনেধৰণৰ প্ৰশিক্ষণৰ বাবে এনেধৰণৰ যুঁজাৰু বিমান তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে। কিন্তু এই বিমানখন সুকীয়া আছিলে, যিহেতু এটা অগ্নিপিণ্ডলৈ পৰিণত হৈ আকাশ মাৰ্গেৰে অতি তলেদি গৈ থকা তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে। আৰু যেতিয়া প্ৰথমটো খবৰ আহিছিলে, সেই প্ৰথমটো খবৰ পোৱাৰ পাছত তাৰ স্থানীয় লোকসকলে যিটো আমি নিশ্চিত কৰিছিলো, তেতিয়া এটা খবৰ আহিছিল যে এখন বিমান অতি তলেৰে উৰি গৈছে আৰু তাৰ ফলত এটা বিকট শব্দ হৈছে। কিন্তু তাৰ কিছু সময় পিছত এইটো খবৰ আহিল যে সেই বিমানখনে এক বৃহৎ অগ্নিপিণ্ডত পৰিণত হৈ সেই পাহাৰটো, যিটো কালা পাহাৰ বুলি কোৱা হয়, সেই পাহাৰত ভূপতিত হৈছে বুলি খবৰ আহে। এতিয়া নিশ্চিত কৰা হয় যে এখন যুঁজাৰু বিমান কাৰ্বি আংলঙত দুৰ্ঘটনাত পতিত হৈছে। কিন্তু এতিয়া মূল কথাটো হৈছে যে গীতাশ্ৰী, ভাৰতীয় বায়ুসেনা বাহিনীয়ে এইটো নিশ্চিত কৰিব যে দুৰ্ঘটনাৰ কাৰণ কি, কোনো কাৰিকৰী বিজুতি নে তেওঁলোকে পাহাৰত গৈ খুন্দা মাৰিলে। যিহেতু স্থানীয় লোকে যিটো কথা জানিবলৈ দিছে যে অগ্নিপিণ্ডলৈ প্ৰথমতে পৰিণত হোৱা তেওঁলোকে দেখা পাইছে, আৰু তাৰ পিছতে বিমানখন ভূপতিত হৈছে। গতিকে স্থানীয় লোকৰ ভাষ্য অনুসৰি এইটো নিশ্চিত হৈছে, বা যিটো ভিডিঅ' ফুটেজ আমি দেখা পাইখন আকাশ মাৰ্গতে হয়তো কোনো কাৰিকৰী বিজুতি বা অন্য কাৰণত তাত জুই লাগিছিলে, এটা অগ্নিপিণ্ডত পৰিণত হৈছিলে, তাৰ পিছতে ভূপতিত হৈছে। যদি সেয়া হয় তেনেহলে যিসকল পাইলট আছে সেই পাইলটসকলৰ তাৰ যিটো ব্যৱস্থা আছে, তেওঁলোকে বিমানখনৰ পৰা ইজেক্ট কৰে শেষ মুহূৰ্তত। গতিকে 2জন পাইলট আছিলে, তাত যিটো মাংসপিণ্ড পোৱা গৈছে সেয়া এজন পাইলটৰ নে 2জন পাইলটৰ এতিয়ালৈকে সেয়া নিশ্চিত হ'ব পৰা নাই। গতিকে এজন পাইলটে হয়তো ইজেক্টটো কৰিব পাৰে সেই শেষ মুহূৰ্তত। আপুনি নাম লাভ কৰিছে, আমি যদি নাম পুনৰবাৰ স্কোৱাড্ৰন লিডাৰ অনুজ আৰু এগৰাকী ফ্লাইট লেফটেনেণ্ট গৌতম। হয় নিশ্চয়কৈ এগৰাকী হৈছে স্কোৱাড্ৰন লিডাৰ অনুজ, তেওঁ পাইলট হয়, আৰু ঠিক সেইদৰে কো পাইলট ফ্লাইট লেফটেনেণ্ট পূৰ্ভেশ, তেওঁ নেভিগেশ্যনত হয়। অৰ্থাৎ এনেধৰণৰ এখন যুঁজাৰু বিমানত এজনে বিমানখন চলাই আৰু আনজনে সমগ্ৰ বিমানখনৰ নেভিগেশ্যন যিটো পদ্ধতি সেইটো নিৰীক্ষণ কৰে, অৰ্থাৎ বিমানখন কোন দিশে যাব, কিমান অল্টিটিউডত উৰিব ইত্যাদিখিনি সকলোখিনি নিৰ্ভৰ কৰে সেই নেভিগেশ্যনৰ দায়িত্বত থকা পাইলটজনৰ ওপৰত। 2জন পাইলট আছিলে, স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্ভেশ। কিন্তু তাত যিখিনি অৱশেষ মানৱ শৰীৰৰ অৱশেষ পোৱা গৈছে, সেয়া 2জন ব্যক্তি নে এজন ব্যক্তিৰ সেয়া এতিয়ালৈকে নিশ্চিত কৰিব পৰা হোৱা নাই। তাতে সেই দৃশ্য অতিকৈ কৰুণ দৃশ্য, তাত যিখিনি কালি ভিডিঅ' ফুটেজ তাত সংগ্ৰহ কৰা হৈছে। আৰু আমাৰ স্থানীয় যি সংবাদদাতা আছে, আমাৰ প্ৰণৱজ্যোতি আছে, প্ৰণৱে জানিবলৈ দিয়া মতে প্ৰায় 2 বিঘামান মাটি অৰ্থাৎ বনাঞ্চল তাত সেই দুৰ্ঘটনাৰ ফলত জ্বলি গৈছে বুলি আমাক জানিবলৈ দিছে। অৰ্থাৎ কিমান ভয়ংকৰ ইম্পেক্ট হ'ব পাৰে সেয়া অনুমান কৰিব পাৰি। গৌতম, এই যিখন বিমান হয় ভাৰতৰ যি সুখয় 30 MKI প্ৰায় 260 পৰা 270খন বিমান ভাৰতৰ ফ্লিটত আছে, ফ্লিটৰ সংখ্যা যদি কোৱা যায়। এই বিমানখন টুইন ইঞ্জিন বিমান বা মাল্টি ৰ'ল বিমান, 2
সিটাৰ অৰ্থাৎ দুগৰাকী থাকে এগৰাকী পাইলট এগৰাকী নেভিগেশ্যনত থকাৰ কথা আপুনি জনাইছে ইতিমধ্যে আৰু এইখন শক্তিশালী এখন বিমান যদি ভাৰতৰ বায়ুসেনাৰ শক্তি বুলি কোৱা যায় যোৱা 2024ত তেনেকুৱা এটা খুব কম তেনেকুৱা ঘটনা অৰ্থাৎ এই যি এক্সিডেণ্টৰ ঘটনা বা ভূপতিত হোৱা ঘটনা 2023ৰ জানুৱাৰী মাহত তেনেকুৱা গোৱালিয়ৰত এটা এক্সিডেণ্ট হৈছিলে আৰু তাৰ পিছত মহাৰাষ্ট্ৰত তেনেকুৱা এটা ঘটনা ঘটিছে আৰু এইবাৰৰ এইটো ঘটনা কি হ'ব পাৰে কিয়নো এনেকুৱা ধৰণৰ এটা বিমান দুৰ্ঘটনাক লৈ প্ৰশ্ন আচলতে বহুবোৰ উত্থাপন হয় আৰু ইয়াত প্ৰতিবিধ সামগ্ৰী যি ধৰণে উদ্ধাৰ অভিযান চলি আছে প্ৰতিবিধ সামগ্ৰী বিমানখনৰ উদ্ধাৰ কৰা হ'ব আৰু সেয়া তদন্ত বা কি হৈছিলে অনুসন্ধানত সেইখিনি হয়তো খুব গুৰুত্বপূৰ্ণ গৌতম হয় নিশ্চয়কৈ গীতাশীৰ্ষক কিছুদিন পূৰ্বে ভাৰতৰ নিজাভাৱীয়াকৈ তেওঁলোকে উৎপাদন কৰা ভাৰত দেশতে নিৰ্মিত তেজছ যিখন যুঁজাৰু বিমান সেই বিমানখন এটা এয়াৰ শ্ব'ত এক্সিডেণ্ট হৈছিলে তেওঁলোকে দুৰ্ঘটনাগ্ৰস্ত হৈছিলে তাৰ পিছতে সেই ঘটনাই কিন্তু সমগ্ৰ দেশকে বিভূতিত পেলাইছিলে আৰু তাৰ পৰা তদন্ত হৈছিলে যে কিয় তাত কাৰিকৰী বিজুতি আছিল নেকি বা তেজছ যিখন যুঁজাৰু বিমান তাত সেই সন্দৰ্ভত এনকুৱাৰী হৈছিলে আৰু এতিয়া যিখন সুখয় আমি দেখিবলৈ পাইছো ভাৰতৰ যি বায়ুসেনা বাহিনীৰ এক সম্পদ বুলি গণ্য কৰা হয় শক্তি বুলি গণ্য কৰা হয় আৰু মই পুনৰবাৰ এই কাৰণে কৈ আছো যে এই যিটা বিমান আমি যোৰহাটবাসীয়ে দেখা পাই থাকো যে 24 ঘণ্টাৰ ভিতৰত বহুবাৰ এই বিমানসমূহে বিশেষকৈ সুখয় যি 30 MKI বিমান যোৰহাট নগৰৰ কাষতে থকা যি ৰৰিয়া ভাৰতীয় বায়ুসেনা বাহিনীৰ যিটো অন্যতম উত্তৰ পূৰ্বাঞ্চলৰ বিমান ঘাটি তাৰ পৰা প্ৰশিক্ষণৰ বাবে পুৱাৰ ভাগৰ পৰা দুপৰ নিশালৈকে সেই বিমানসমূহ উৰি থাকে কেইঘণ্টামানৰ মূৰে মূৰে আৰু তাৰ যি বিকট শব্দ সেই বিকট শব্দত যোৰহাটবাসী অস্বস্তিত পৰাও আমি দেখিবলৈ পাইছো আৰু এই বিমানসমূহ অতি ল' অল্টিটিউডত উৰে অৰ্থাৎ অতি তলেদি উৰা আমি সকলোৱে দেখা পাওঁ আৰু গতিকে এই যিটো এয়াৰ ফ'ৰ্চৰ যিটো সম্ভ্ৰম বা এয়াৰ ফ'ৰ্চৰ যিটো তেওঁলোকৰ শক্তি এই বিমানখন ধাৰাবাহিকভাৱে যিহেতু আপুনি দুটা এক্সিডেণ্টৰ কথা উল্লেখ কৰিছে আৰু এইটো এই সময়ছোৱাৰ ভিতৰত হয়তো তৃতীয়টো দুৰ্ঘটনা সুখয় 30 MKI য'ত কাৰ্বি আংলঙত সংঘটিত হৈছে আৰু যিহেতু কালি নিশা বতৰ ফৰকা নাছিল কোনো ধৰণৰ বতৰ ডাৱৰীয়া নাছিল বা তেনেধৰণৰ কোনো প্ৰাকৃতিক দুৰ্যোগ বা তেনেধৰণৰ আমি কালি কোনো সম্ভাৱনা দেখিবলৈ পোৱা নাই আৰু যিহেতু স্থানীয় লোকৰ মই পুনৰবাৰ কৈছো যে স্থানীয় লোকৰ ভাষ্য আৰু যিটো ভিডিঅ' ফুটেজ অৰ্থাৎ এটা গোলাকাৰ অগ্নিপিণ্ড আকাশ মাৰ্গত উৰি যোৱা দেখা পোৱা গৈছে কেইটামান ছেকেণ্ডৰ বাবে আৰু তাৰপিছত সেই অগ্নিপিণ্ডটো গৈ শেষ হৈছেগে পাহাৰটোৰ ওপৰত অৰ্থাৎ সেই ভিডিঅ' ফুটেজৰ পৰা এইটো ধাৰণা কৰা হৈছে যে সেই বিমানখনৰ হয়তো কাৰিকৰী বিজুতি বা অন্য কোনো কাৰণত আকাশ মাৰ্গত উৰি থকা অৱস্থাতে বিমানখনত জুই লাগিছিলে অৰ্থাৎ বিমানখন তাতে কি কোনো কাৰণত অগ্নিপিণ্ডত পৰিণত হৈছিলে আৰু তাৰ পিছত কিছু মুহূৰ্তৰ পিছতে গৈ সেই বিমানখন ভূপতিত হৈছিলে কাৰ্বি আংলঙৰ সেই কালা পাহাৰত গতিকে বিমানখনৰ যে পাইলটে গৈ আৰু আমি যিটো যিমান দূৰ জানো এনেধৰণৰ যেতিয়া যুঁজাৰু বিমানসমূহ উৰা হয় তেওঁলোকৰ যিটো নেভিগেশ্যন যিটো পদ্ধতি থাকে বা তেওঁলোকৰ যি বিমানৰ ৰাডাৰ বা তেওঁলোকৰ বিভিন্ন যিসমূহ যন্ত্ৰপাতি দেখা থাকে যে য'ত যিমান উচ্চতাৰ পাহাৰ থাকে সেই পাহাৰৰ ওচৰলৈ এনেধৰণৰ বিমানসমূহ যাবলৈ দিয়া নহয় বা তেওঁলোকৰ যিটো গতিপথ থাকে সেই গতিপথটো পূৰ্ব নিৰ্ধাৰিত থাকে অৰ্থাৎ তেওঁলোকে নেভিগেশ্যন যিটো পদ্ধতিৰে এনেধৰণৰ বিমানসমূহ উৰা হয় তাত তেওঁলোকৰ সেই ক'ত পাহাৰ আছে কিমান উচ্চতাত পাহাৰ আছে কিমান উচ্চতাত উৰাব লাগিব আৰু যি ঠাইত পাহাৰ থাকে সেই পাহাৰৰ দিশে তেওঁলোক নাযায় গতিকে কালি কি কাৰণতে দুৰ্ঘটনা সংঘটিত হ'ল ভাৰতীয় বায়ুসেনা বাহিনীৰ তদন্তত হয়তো স্পষ্ট হ'ব কিন্তু যদিহে কেনেবাকে এই কথা পোহৰলৈ আহে যে কাৰিকৰী বিসংগতি বা কাৰিকৰী বিজুতিৰ বাবে এই SU 30 MKI বিমানখন যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত হৈছে সি এটা অতিকৈ উদ্বেগজনক কথা হ'ব সমগ্ৰ দেশৰ প্ৰতিৰক্ষা বিভাগৰ বাবে কিয়নো এই দুজন হয়তো অতি সম্ভাৱনাপূৰ্ণ পাইলট ইতিমধ্যে সন্ধানহীন হৈ আছে মই ইতিপূৰ্বে নাম উল্লেখ কৰিছো যে তেওঁলোকৰ যি শৰীৰৰ অংগ প্ৰত্যংগ খিচৰিত হৈ থকা অৱস্থাত দুৰ্ঘটনাস্থলীত ইতিমধ্যে লাভ কৰা গৈছে কিন্তু সেয়া এগৰাকী লোকৰ নে দুগৰাকী লোকৰ এতিয়ালৈকে নিশ্চিত কৰিব পৰা হোৱা নাই আৰু আমিও আশা কৰিছো যাতে শেষ মুহূৰ্তত যিটো ইজেক্টৰ ব্যৱস্থা থাকে এনেধৰণৰ যুঁজাৰু বিমানসমূহত যাতে তেনেধৰণৰ এজন পাইলটে যদিহে ইজেক্ট কৰিবলৈ সক্ষম হৈছে তেনেহ'লে হয়তো তেওঁ পিছত উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তলৈকে ভাৰতীয় বায়ুসেনা বাহিনীয়েও এই সন্দৰ্ভত কোনো কথা জনোৱা নাই আপুনি কৈছে প্ৰায় 2 কিলোমিটাৰ অংশলৈকে হিচৰটি হৈ পৰিছে আৰু বতৰৰ কথা কৈছে এই বিমানখন এখন হেভি বিমান আৰু ফাইটাৰ জেট যিহেতু অল ৱেডাৰ ফাইটাৰ জেট আধুনিক ফাইটাৰ জেট 2002 সম্ভৱত এখন প্ৰথম ইণ্ডাক্ট কৰা হৈছে আৰু তাৰ পিছত আমাৰ ভাৰতৰ নিৰ্মিত হেলৰ নিৰ্মিত ভেৰিয়েণ্ট বা হেলৰ নিৰ্মিত যিখিনি বিমান অন্তৰ্ভুক্ত হৈছে কিন্তু বতৰৰ যিহেতু সম্পূৰ্ণৰূপে শীত এতিয়াও আচলতে আঁতৰা নাই
সম্পূৰ্ণৰূপে শীতে বিদায় লোৱা নাই গৌতম ক'ব পাৰি নেকি যে যিহেতু পাহাৰীয়া অঞ্চল কাৰ্বি আংলং কৰবাত ফগ বা তেনেকুৱা ধৰণৰ কিবা ঘটনা হ'ব পাৰে এটা কাৰণ হয় গীতাশ্ৰী চাওক এনেধৰণৰ যিসমূহ উন্নত প্ৰযুক্তিৰ যিসমূহ যুঁজাৰু বিমান সেই যুঁজাৰু বিমানসমূহ অল ৱেডাৰ অৰ্থাৎ যেনেকুৱাই ধুমুহা বতাহ বৰষুণ নহওক বা ভিজিবিলিটি যিমানে কম নহওক এই বিমানসমূহ যিহেতু যোৰহাটৰ যিটো এয়াৰফৰ্চ ষ্টেচন আছে তাত আমি জানিব পৰা যিটো তথ্য আছে যে তাত যিকোনো ৱেডাৰ বা যিকোনো কণ্ডিশ্যনতে এনেধৰণৰ অল ৱেডাৰ বুলি কোৱা হয় কিন্তু কি হ'ব পাৰে কৰবাত কুঁৱলীৰ বাবে কিবা তথাপিও কিবা হ'ব পাৰে নেকি হয় যিহেতু মই পুনৰবাৰ কৈছো যে গীতাশ্ৰী এনেধৰণৰ তেওঁলোকে যিহেতু এইটো এটা যিটো চৰ্টি আছিলে তেওঁলোকে ট্ৰেইনিং পাৰপজৰ কাৰণে কৰা আছিলে অৰ্থাৎ এনেধৰণৰ আমি দেখা পাওঁ যে দিনটোত কেইবাবাৰো এনেধৰণৰ প্ৰশিক্ষণৰ বাবে বিমানসমূহ উৰুৱা হয় আৰু তাৰ যিটো তেওঁলোকৰ ৰুট থাকে অৰ্থাৎ যিটো গতিপথত তেওঁলোকে বিমানসমূহে উৰণ সমাপন কৰে তাৰ এটা নিৰ্দিষ্ট গতিপথ থাকে আৰু সেইটো পূৰ্ব নিৰ্ধাৰিত তাত ক'ত পাহাৰ আছে তাত ক'ত নদী আছে বা কোনটো পাহাৰ কিমান উচ্চতাৰ তেনেধৰণৰ গতিপথ নিৰ্ধাৰণ কৰা থাকে আৰু যিহেতু বিমানখনৰ গতিবেগ অতিকৈ বেছি আৰু শব্দতকৈ বেছি বেগত যাব পৰা বিমান হয়তো আৰু গতিকে কালি কি কাৰণে সেই দুৰ্ঘটনা সংঘটিত হ'ল সেই কথা এতিয়ালৈকে নিশ্চিত হোৱা নাই আৰু যিটো আপুনি কৈছে যে কুঁৱলীৰ বাবে আমাৰ মনে নধৰে যে কুঁৱলী বা তেনেধৰণৰ কাৰণত এনেধৰণৰ বিমান দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিয়নো তেওঁলোকৰ নেভিগেশ্যন পদ্ধতি বা যিটো কাৰিকৰী প্ৰযুক্তি এনেধৰণৰ উন্নত বিমানসমূহত সংযোগ কৰা হৈছে তাত এনেধৰণৰ পাহাৰ আছে বোলে পাহাৰটোত গৈ তেওঁলোকে নজনাকৈ খুন্দা মাৰি দিছে তেনেধৰণৰ ঘটনা হ'ব নোৱাৰে গতিকে সাধাৰণতে নহয় আৰু সেই কথা আচলতে প্ৰশ্নৰ বাহিৰত কিয়নো ইয়াত তেওঁলোকে প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰিছে বা ৰেগুলাৰ চৰ্টিৰ সময়ছোৱাত তেওঁলোকে কি ধৰণে তেওঁলোকে কোনটো পথেৰে যাব সেয়া প্ৰায় নিৰ্দিষ্ট কৰা থাকে আৰু কাৰ্বি আংলঙৰ আশে-পাশে লোকসকলে জনাইছে যে তেওঁলোকে আকাশত দেখে যে এই ধৰণৰ ফাইটাৰ জেট উৰে এগৰাকীয়ে কৈছে যে তেওঁলোকে চাইও কেতিয়াবা বা তেওঁলোকে প্ৰায় এনেকুৱা অভ্যস্ত তেওঁলোকে দেখে যি ধৰণে যোৰহাটৰ কথা আপুনি কৈছে কিন্তু এইখন যিটো বিমানৰ কথা আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলে যে কৰবাত অকণমান পোহৰৰ দৰে দেখা গৈছিল আৰু তাৰ পিছত বৃহৎ অগ্নিকাণ্ডটো অৰ্থাৎ এনেকুৱা হ'ব পাৰে নেকি যে আকাশমাৰ্গত কিবা এটা বিজুতি ঘটিছিল আপুনি যিটো কৈছে সম্পূৰ্ণকৈ হয়তো আৰু কাৰোবাৰ হাতত ভিডিঅ' থাকিব পাৰে হয়তো লাহেকৈ তেনেকুৱা ভিডিঅ' পোহৰলৈ আহিবও পাৰে যদিহে কোনোবাই তেনেকুৱা ভিডিঅ' কাৰোবাৰ হাতত আছে হয় নিশ্চয়কৈ সেই ভিডিঅ'টো এটা অন্যতম ক্লু হ'ব পাৰে যিহেতু যিটো ভিডিঅ' আমাৰ নিৰ্যাতিন অসম নৰ্থ ইষ্টৰ দৰ্শকসকলেও হয়তো টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যে এটা গোলাকাৰ অগ্নিপিণ্ড কিছু সময়ৰ বাবে আকাশত উৰি গৈছে উৰি যোৱাৰ পিছত সেই বিমানখন গৈ ভূপতিত হৈছে গতিকে এইটো হৈছে যিটো বায়ুসেনা বাহিনীৰ যি বিশেষজ্ঞ আছে তেওঁলোকৰ বাবে এটা অন্যতম ক্লু হ'ব পাৰে যে বিমানখনত কি সংঘটিত হৈছিলে আমিও দেখা পাওঁ যেতিয়া প্ৰথম অৱস্থাত বিমানখনে টেক অফ কৰে তাৰ ইঞ্জিনৰ পৰা এনেধৰণৰ জুই বাহিৰ হৈ গৈ থাকে আৰু কিছু সময় পিছতে অৰ্থাৎ 1-1.5 মিনিটৰ পিছতে সেই জুইকুৰা নুমাই যায় আৰু বিমানখন হাই অল্টিটিউডলৈ গতি কৰে কিন্তু কাৰ্বি আংলঙত যিটো আমি দেখা পালো যে হয়তো বিমানখনৰ কোনো কাৰিকৰী বিজুতি হ'ব পাৰে বুলি প্ৰাথমিক অৱস্থাত সন্দেহ কৰা হৈছে সাধাৰণ নাগৰিকে যি দৃশ্য দেখা পাইছে তাৰ বাবে তেওঁলোকে কাৰিকৰী বিজুতি বা অন্য কোনো কাৰণে বিমানখনত অগ্নিকাণ্ড সংঘটিত হৈ ভূপতিত হোৱা বুলি এগৰাকী সাধাৰণ লোক হিচাপে সকলোৱে ধাৰণা কৰিছে এই ধৰণে তেওঁলোকে ধাৰণা কৰিছে আৰু ভাষ্যখিনি দিছে গৌতম আমি পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে কথা পাতিম অধিক জানিম আৰু এই যিটো ভিডিঅ' ইয়াত আচলতে ভিডিঅ' দেখি অনুমান কৰিব পৰাটো টান কিন্তু তথাপিও বিভিন্নজনে বিভিন্ন ইতিমধ্যে অনুমান কৰিছে বা আশংকা বিভিন্ন ধৰণৰ আৰু শক্তিশালী এক বিমান কিন্তু কি হ'ল আৰু বিশেষকৈ ইয়াত টুইন ইঞ্জিন বিমান দুটা ইঞ্জিনৰ বিমান যি নহওক এই মুহূৰ্তত ঘটনাটোক লৈ কিন্তু হুকৰ চাপ পৰিছে সমগ্ৰ দেশতে আৰু ইংলেণ্ডক পৰাস্ত কৰি টি20 বিশ্বকাপৰ ফাইনেলত টিম ইণ্ডিয়া ৱাংখেড়ে ষ্টেডিয়ামত ছেমি ফাইনেলত ভাৰতৰ হাতত 7 ৰানত পৰাস্ত হ'ল ইংলেণ্ড প্ৰথমে বেট ধৰি ইংলেণ্ডক 254 ৰানৰ লক্ষ্য বান্ধি দিছিল টিম ইণ্ডিয়াই 246 ৰানতে থমকি থাকিল ইংলেণ্ডৰ বেটিং বিক্ৰম দেওবাৰে সন্ধিয়া ফাইনেলত নিউজিলেণ্ডৰ মুখামুখি হ'ব টিম ইণ্ডিয়া ভাৰতৰ হৈ সঞ্জু চেমছনে সংগ্ৰহ কৰিলে সৰ্বাধিক 89 ৰান শিৱম দুবে সংগ্ৰহ কৰে 43 ৰান লগতে ঈশান কিষণে 39 হাৰ্দিক পাণ্ডিয়া 27 তিলক বৰ্মা 21 ৰান সূৰ্য কুমাৰ যাদৱৰ 11 ৰানৰ বৰঙণি অভিষেক শৰ্মাৰ 9 আৰু অক্ষৰ পটেলে সংগ্ৰহ কৰিলে 2 ৰান ইংলেণ্ডৰ হৈ জেকব বেথেলে সংগ্ৰহ কৰে সৰ্বাধিক 105 ৰান আৰু 8 মাৰ্চত সন্ধিয়া 7 বজাত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ফাইনেল
ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ